হেল্ল' গাইজ, কি খবৰ চাগে ভাল, যাৰ বেয়া চলিছে আপোনালোকৰ দিনবোৰ ভাল হওক তাৰে কাম শাক কৰিলোঁ। যিহেতু মোৰ ভাগৰ 35 মান হৈছে, 35 দিনেই হৈছে। পোৱালিবোৰ কেনেকুৱা হৈছে কি হৈছে সকলো দেখালে ভিডিঅ'টো লাষ্টলৈকে চাই যাব। যদি চেনেলটো কোনোবা নতুনকৈ ছাবস্ক্ৰাইব কৰি নাপায় কাষত থকা বেলটো দবাব যায়, প্ৰথমে ভিডিঅ' চাবলৈ পায় আৰু শ্বেয়াৰ কৰিব যাতে সকলো বন্ধুবৰ্গই ভিডিঅ'টো পায় আৰু সকলো নজনা কথা কিছুমান জানিবলৈ পায়। আজি ক'ম চাং ফাৰ্মত আপোনাৰ মেনুৱেল ডিংগাৰ অলপ প্ৰব্লেম হয়। কিয় প্ৰব্লেম হয় মানে পানীটো পূৰা তলত পেলাই দিয়ে আৰু লগাবলৈ অসুবিধা হয়। ষ্টেণ্ডৰ বস্তুটো নাখাতে কেনেকৈ কি কৰিছে বস্তুটো দেখাম আৰু মইনো কি ডিংকাৰ লগাইছোঁ সেইটো এখন ভিডিঅ'টো লাষ্টলৈকে চাই যাব। তেনে ব'লক ভিডিঅ'টো আৰম্ভ কৰি পেলাম। পোৱালিখিনি চাই লওকচোন, আজি 35 দিনত পোৱালিখিনি কেনেকুৱা হৈ আছে এবাৰ চাই লওক আপোনালোকে। দেখিছে মেনুৱেল ডিংকাৰ লগাই থৈছোঁ। এই বস্তুটো কি হয়, ইয়াত উঠি দিলে বা হেৰি কৰি দিলে পানীটো পৰি পেলাই তলখন চব কি কৰিলে ক'লা ক'লা বোকা দেখিবলৈ পাইছে। এইটো চিষ্টেমত লগালে গোটেই ক'লা ক'লা বোকা হৈ যায় দেখিবলৈ পাইছে। তলখন অৱস্থা নাই পানী পেলাই আৰু বস্তুটো এনে শুই খায়। যদি মেনুৱেল ডিংকাৰ এইটো চিষ্টেমত লগায় দেখিবলৈ পাইছে, শুই খায় আৰু গোটেই তলত পানী পেলাই ভেচভেচিয়া কৰি বোকা কৰি দিছে দেখিবলৈ পাইছে আপোনালোকে। চক ডিংকাৰ লগাইছে, এনেকুৱা মাছৰ কাৰ্টন এখন লগাই দিব। দেখিবলৈ পাইছে কেনেকৈ লগাইছোঁ মই। সেইটো প্ৰচেছত নহ'ব। এনেকৈ মাছৰ কাৰ্টন দুখনমান লগাই দিলেতো আৰু ওখ হ'ব, কিন্তু এনেকৈ মই এখন প্ৰায় ডিংকাৰবোৰত এনেকৈ লগাই দিছোঁ। এয়া দেখিবলৈ পাইছে এনেকৈ কৰি লগাই দিব, নহ'লে গোটেই পানী পেলাই আপোনাক একদম গোটেই বন্ধ কৰি দিব ফাৰ্ম। পানী এই ষ্টেণ্ড নবহে মানে ভালকৈ লুটিখাই পৰা গোটেই পানী পেলাই বোকা কৰি গেলাই দিছে দেখিবলৈ পাইছে আপোনালোকে একদম বেষ্ট উপায় এটা দিছোঁ। আপোনালোকে এনেকুৱা আনিব, এনেকুৱা বেচিং ডিংকাৰটো। এইটো যদি আপোনালোকে লগায় সৰুতে বাৰু এনেকুৱা মেনুৱেল ডিংকাৰত চলাই দিব, কিন্তু ডাঙৰ হ'লে এনেকুৱা লগাব। দামটো বৰ বিশেষ নলয়, সেই মেনুৱেল ডিংকাৰতকৈ দামটো কমেই লয়। মানে এনেকুৱা লগাব। মই প্ৰায় কেইটামান এনেকৈ লগাইছোঁ। এনেকুৱা দেখিবলৈ পাইছে, দেখিবলৈ পাইছে। এয়া এনেকুৱা লগাব। বস্তুটো ষ্টেণ্ড নহ'লেও হয়, মানে আপোনাৰ চাং ফাৰ্মত এনেকুৱা লগালে কি হয় পানীটো নেপেলায় আৰু ষ্টেণ্ডৰ কোনো প্ৰয়োজন নাই। বেছিক ডিংকাৰ এনেকুৱাটো লগাব, তেতিয়া মানে কি হয় আপোনাৰ হেৰিটো নালাগে, ষ্টেণ্ড নালাগে। দেখিবলৈ পাইছে এতিয়া আপোনাৰ শুই খাব নোৱাৰে মানে ইয়াত পানীটো দেখিবলৈ পাইছে আপোনালোকে। মই মানে এয়া লগাইছোঁ, এনেকুৱা লগালে মানে পানীটো নেপেলাব নোৱাৰে। কিন্তু আপোনাৰ অট' ডিংকাৰ হওক বা মেনুৱেল ডিংকাৰ হওক পানীটো খুব পেলোৱাৰ ফলত তলখন গোটেই গেলি গৈছে। উপায় নাই মানে, সেইকাৰণে মই এতিয়া অহা বস্তুৰ পৰা মানে মই এনেকুৱা বেচিক ডিংকাৰ আনিব লাগিব। এনেকুৱা সৰুতে মই মেনুৱেল ডিংকাৰটো চলাম, ডাঙৰ হ'লে এনেকুৱা ডিংকাৰ লগাব লাগিব। মানে নহ'লে গোটেই আপোনাৰ গেলাই দিছে তলটো পানী পেলাই কথাটো বুজি পালে চাগে আপোনালোকে। অট' ডিংকাৰো লগাব পাৰে। অট' ডিংকাৰটো কি হয় আপোনাৰ বেছি পানী নধৰে যে, সেইটো খুন্দিয়াই মেলি পানীটো পেলাই দিয়ে বা তলত সোমাই দিলেও অট' ডিংকাৰটো এনেকৈ ওলমি থাকে নাই, ওলমি থকাৰ ফলত এনেকৈ ওলমি থাকে। ইয়াৰ তলত পোৱালিটো সোমাই থাকে, যেতিয়া পোৱালিটো উঠি দিয়ে ইয়াৰ পানীখিনি গোটেইখিনি পেলাই দিয়ে। অট' ডিংকাৰ সেইটো বেয়া। অট' ডিংকাৰতো অলপ খেলি মেলি, পানীটো পেলাই গোটেই তলখন নষ্ট কৰি দিয়ে। এই মেনুৱেল ডিংকাৰটো একেই, তলত দিছে নাই গোটেই বোকা কৰি দিছে। গোটেই বোকা হোৱাৰ ফলত গোটেই পোক হৈ গৈছে দেখিবলৈ পাইছে। ক'লা কৰি পেলালে গোটেই মাটি, ফলিয়াই দিছিলোঁ, ফলিয়া নষ্ট কৰি পেলালে, বৰবাদ। মানে পাল দিলোঁ, পালতো ভেচভেচিয়া কৰি পেলালে। মানে সেইকাৰণে উপায় নাইকিয়া হৈছে আৰু লাষ্টত উপায় নাপায় এনে বেচিক ডিংকাৰ কেইটামান আনিছোঁ, মানে ট্ৰাই কৰি চাইছোঁ বস্তুটো কেনেকুৱা হয়। এনেকুৱা আনিব আপোনালোকে, মানে পানী চানী তেতিয়া নপৰে, ষ্টেণ্ডৰ কোনো প্ৰয়োজন নাই। এনেকুৱা লৈ আহিব, সুফল পাব। মানে হেৰিটো পানীটো নেপেলায় মানে, আৰু ষ্টেণ্ডৰ প্ৰয়োজন নাই, পানী নেপেলায় নহয় জানো। কেনেকুৱা পালে জনাব, আৰু কিবা সুধিবলৈ কমেণ্ট কৰি ক'ব মোক।
আৰু বেছি বিশেষ দামো নলয় সেইকেইটা বিস্কিট ডিংকাৰকেইটা আপোনালোক ল'ব সফল হ'ব। তেতিয়া ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ। জয় খাম। আপোনালোকে মেছেজ কৰিব।